নমস্কাৰ গ্ৰহণ কৰিব যিসকল এনপিএছ কৰ্মচাৰী আছে ৰাজ্যৰ প্ৰায় 10 সহস্ৰাধিক কৰ্মচাৰীয়ে অপিএছত সোমাব অতি শীঘ্ৰেই উচ্চ ন্যায়ালয়ৰ ৰায় আছে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু মুখ্যমন্ত্ৰীৰো প্ৰতিশ্ৰুতি আছে যিসকল 2005 পূৰ্বেই নিযুক্তি পাইছিল তথাপিও বৰ পিছতো চৰকাৰী ভুলৰ বলি হোৱা এই কৰ্মচাৰীসকলৰ বাবে ফেব্ৰুৱাৰীৰ পৰাই কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব অপিএছত প্ৰায় সোমাব 10 সহস্ৰাধিক কৰ্মচাৰী ন্যায়ালয়ে যি ৰায় দিছে সেই ৰায়টো আমি অকণমান চাওঁ ন্যায়ালয়ে বান্ধি দিয়া সময়সীমা উকলিব জানুৱাৰীত ৰাজ্যৰ 10 সহস্ৰাধিক কৰ্মচাৰী এনপিএছৰ পৰা অপিএছ ব্যৱস্থাত অন্তৰ্ভুক্ত হোৱাৰ পথ প্ৰশস্ত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব লাগিব উল্লেখযোগ্য যে বিত্ত বিভাগে যোৱা 9 জানুৱাৰীত জাৰি কৰা এক নিৰ্দেশনাত উচ্চ ন্যায়ালয়ৰ ৰায় স্বীকাৰ কৰি উল্লেখ কৰিছে যে ৰাজ্য চৰকাৰে আদেশৰ প্ৰমাণিত প্ৰতিলিপি লাভ কৰাৰ ছমাহৰ ভিতৰত ক্ষিপ্ৰতাৰে তথা অগ্ৰাধিকাৰ ভিত্তিত উক্ত কৰ্মচাৰীসকলক এনপিএছৰ পৰা অপিএছ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিব লাগিব উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা পৰিহাৰ কৰি 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এনপিএছ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল অসমৰ লগতে দেশৰ কৰ্মচাৰী শিক্ষক সমাজে পুনৰ সমগ্ৰ দেশতে অপিএছ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবী জনাই আহিছে ৰাজ্যত 2005 চনৰ জানুৱাৰীৰ পূৰ্বে প্ৰায় 10 সহস্ৰাধিক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলিছিল যদিও ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবে সেই পদসমূহৰ নিযুক্তি হৈছিল 2005 চনৰ ফেব্ৰুৱাৰীৰ পাছত অৰ্থাৎ নিৰ্ধাৰিত সময়ত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিলে তেওঁলোক অপিএছ ব্যৱস্থাত থাকিলেহেঁতেন কিন্তু চৰকাৰৰ ভুলৰ বাবে নিযুক্তি পলম হোৱাত তেওঁলোক এনপিএছত সোমাই পৰাত আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয় যাৰ বাবে একাংশ কৰ্মচাৰীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু ন্যায়ালয়ে তেওঁলোকৰ ক্ষেত্ৰত ছমাহৰ ভিতৰত ক্ষিপ্ৰতাৰে সিদ্ধান্ত ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে যোৱা বছৰৰ 27 জুলাইত উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি সেই সময়সীমা থাকিব 2025 চনৰ জানুৱাৰী মাহলৈ অৰ্থাৎ অহা ফেব্ৰুৱাৰী মাহৰ পৰা চৰকাৰৰ হেমাহিৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰা এনপিএছত অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কৰ্মচাৰীসকলক অপিএছত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা হাতত ল'ব লাগিব উল্লেখযোগ্য যে যোৱা 11 জানুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱা আলোচনা কালত এই কৰ্মচাৰীসকলক অপিএছত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আৰু উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত এনপিএছত সোমাই পৰা প্ৰায় 10 সহস্ৰাধিক কৰ্মচাৰী অপিএছত অন্তৰ্ভুক্ত হোৱাৰ প্ৰক্ৰিয়া অহা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব লাগিব এই বুলি উচ্চ ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে চৰকাৰলৈ নিৰ্দেশ দিছে যাতে ফেব্ৰুৱাৰী মাহত কাৰ্যব্যৱস্থা আৰম্ভ হয় আৰু তেওঁলোকৰ কামখিনি ছমাহৰ ভিতৰতে যাতে সম্পূৰ্ণ হয় গতিকে এনপিএছ কৰ্মচাৰীসকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ আৰু সুখবৰ গতিকে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এনে ধৰণৰ খবৰসমূহ পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো ক্লিক কৰি ৰাখিব ধন্যবাদ জয় আই অসম